যে ক্লাস 12ত পলিটিক্যাল সায়েন্সত রিসোর্স অর্থাৎ উচ্চ কি কি বস্তু পঢ়িছিলা কোৰ পৰা মই পাম নমস্কাৰ সকলোকে বহুত দিন মূৰত লগ পালো ভালে আছা আশা কৰো সকলোৱে মোৰ লগত আজি আছে আইজুল হক তেহেতে আৰ্টস ষ্ট্ৰীমৰ পৰা ক্লাস 12ত পলিটিক্যাল সায়েন্সত অতি সুন্দৰ নম্বৰ পাবলৈ সক্ষম হৈছে গতিকে তেওঁৰ পৰা আমি আজি কিছু কথা জানিবলৈ চেষ্টা কৰিম কাৰণ আমাৰ আৰ্টছৰ যিখিনি ষ্টুডেন্ট আছে মোক সদায় ডিমান্ড কৰি থাকে যে আপুনি কেৱল সায়েন্সৰ কাৰণে ভিডিঅ' বনায় গতিকে চেষ্টা কৰিম আজিৰ পৰা মই আকৌ আহিছো মাতে বহুত দিন নাছিলো বেয়া নাপাবা বহুত অসুবিধাৰ কাৰণে মই থাকিব পৰা নাই এতিয়া আকৌ চেষ্টা কৰিম মাজে মাজে তোমালোকৰ সহায় হোৱাকৈ যিমান পাৰো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে আজি প্ৰথমতে ধন্যবাদ জনাইছো আমাৰ ষ্টুডিঅ'ত অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি মোক আপোনাৰ ইউটিউব চেনেললৈ নিমন্ত্ৰণ জনোৱাৰ বাবে কেনেকুৱা অনুভৱ আফটাৰ ৰিজাল্ট খুব ভালে অনুভৱ হয় কাৰণ অপেক্ষা কৰি আছিলো ৰিজাল্ট কেতিয়া দিব আৰু এনে ধৰণে ৰিজাল্ট আহিল হঠাৎ এদিন ৰাতিপুৱা তাৰ পিছত নিশ্চিতভাৱে যেটো আশা কৰা হৈছিল তেনেকুৱা ধৰণে পালো মই বেছি ইমান আশাও কৰা নাছিলো তাৰ পিছত তেনে ধৰণে মই ৰিজাল্ট পালো তাৰ পিছত সিদ্ধান্ত ললো এনে ধৰণে পঢ়িম আৰু আজি যেটো কৰি আছো সেইটো হয় কোন প্ৰথম প্ৰশ্ন সকলোৰে মনত থাকে যে আফটাৰ 10 যেতিয়া আমাৰ এটা ভাল মাৰ্কস আহে সকলোৱে কয় সায়েন্স লবা কিন্তু আপুনি আৰ্টছত গৈ ইয়াৰ কাৰণ জানিব পাৰিমনে হয় নিশ্চয় আসলতে মই ভাবো ভাল ৰিজাল্ট মানে মই ভাবো সায়েন্স লব লাগিব মোৰ আসলতে মোৰ যদি ৰিজাল্টৰ কথা মই সায়েন্স আৰু ম্যাথছ দুইটাতে মোৰ মেজৰ মোৰ লেটাৰ আছিল মাৰ্ক আছিল ভালে আছিল মই সায়েন্স লব পাৰিলো হেতেন কিন্তু মই নললো তাক লৈ বহুতে মোক পৰামৰ্শ দিছিল তুমি সায়েন্স লোৱা কিছুমানে কৈছে তুমি কমাৰ্চ পঢ়া কিন্তু মই আসলতে মই আৰ্টছ ললো কাৰণ মোৰ আৰ্টছৰ এই ফিল্ডখনতে কিছু মোৰ পৰিকল্পনা আছে আৰু কৰিব লগা আছে বুলি ভাবিছো অৰ্থাৎ নিজৰ গোলটো তেহেতৰ ক্লিয়াৰ আছে গতিকে সকলো মনত ৰাখিব নিজৰ গোলটো ক্লিয়াৰ থাকিলে ডিসিশন লোৱাত অসুবিধা নহয় এটো মই পাৰ্সোনালি ফিল কৰো গতিকে আজিৰ পৰা এইটো কথা আমি জানিলো নেক্সট সমু পৰিচয় কেনেকৈ জীৱনত আগবাঢ়িলা সৰুৰ পৰা এতিয়ালৈকে একেবাৰে শৰ্ট কৈ আৰু আসলতে মই মোৰ ওচৰৰে এখন উচ্চতৰ মাধ্যমিক হয় তাত পঢ়িছিলো হয় কাউৰবাহ ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয় হয় তাত মই পঢ়িলো আৰু তাৰ পৰা মই মেট্ৰিক দিলো মেট্ৰিক দিয়াৰ পিছত যেহেতু সেইখন হায়াৰ সেকেন্ডাৰী আছিল আৰু ওচৰতে আছিল সেইকাৰণে তাত হায়াৰ সেকেন্ডাৰী মই আৰ্টছ যেহেতু তাৰ পৰাই মই কৰিলো আৰু এতিয়া মই ৰঙিয়া কলেজত ডিগ্ৰী কৰি আছো পলিটিক্যাল সায়েন্স হয় তাৰ মানে তেহেতে সৰকাৰি স্কুলৰ পৰা এটো কথা জানিব সৰকাৰি স্কুলৰ পৰা পঢ়ি তেহেতে এইখিনি নম্বৰ পাবলৈ সক্ষম হৈছে কিমান পাইছিল পলিটিক্যাল সায়েন্সত মই পলিটিক্যাল সায়েন্সত 92 পাইছিল 92 নম্বৰ হৈছে 90 প্লাস পাইছে অতি সুন্দৰ মাৰ্কস কাৰণ এখন সৰকাৰি স্কুলৰ পৰা গাঁৱৰ ভিতৰৰ পৰা এইখিনি নম্বৰ পাইছে মই ভাবো বহুত ভাল নেক্সট কোৱেশ্চন সৰুৰ পৰা পঢ়া ভাল আছিল না আসলতে নহয় সৰুৰ পৰা ভাল বুলি ক'ব নোৱাৰি কিন্তু নিশ্চিতভাৱে যেটা গুৰুত্বপূৰ্ণ জীৱনৰ পৰীক্ষা আহে তাৰ পৰিকল্পনা কৰা হয় তাৰ কাৰণে প্ৰিপাৰেচন কৰা হয় আৰু তেনে ধৰণে প্ৰিপাৰেট কৰা হ'ল মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী কিন্তু এনেকুৱা নহয় যে সৰুৰ পৰা ফাৰ্ষ্ট আছিল হয় কেতিয়াবা ৰোল নং 1 আছিল মানে কমানৰ পৰা 5 মানলৈকে তাৰ পিছত নাই মোটামুটি ভাৱে আগবাঢ়িছে সৰুৰ পৰা চৰকাৰী স্কুলত পঢ়িছে না নিশ্চিত হয় গতিকে তেহেতে সৰুৰ পৰা যেনেকুৱা নহয় যে টপাৰে আছিল গতিকে চেষ্টা কৰিলে যে এটা ফল পাব পাৰি তাৰ এটা প্ৰমাণ মই ভাবো আহিছে দিছে আমাক নেক্সট আমাৰ মেইন কোৱেশ্চনলৈ আহো যিটোৰ বাবে বহুত জায়গা অপেক্ষা কৰি আছে যে ক্লাস 12ত পলিটিক্যাল সায়েন্সত ৰিসোৰ্স অৰ্থাৎ উচ্চ কি কি বস্তু পঢ়িছিলা কোৰ পৰা মই পাম আসলতে যদি ভাবা যায় যে মই এটা অকল ৰিজাল্টৰ কাৰণে পঢ়িব লাগে বা যদি ভাবা হয় মোক মাৰ্কেই লাগে তেতিয়াহ'লে হয় এনচিআৰটি খিনিৰ যথেষ্ট বুলি মই ভাবো সেই ক্ষেত্ৰত আৰু যদি ভাবা হয় মোৰ সেই বিষয়টোৰ প্ৰতি মোৰ ভাল পোৱা আছে বা সেই বিষয়টোৰ প্ৰতি মোৰ কিবা কৰাৰ ইচ্ছা আছে সেইখন ফিল্ডৰ জৰিয়তে মই আগুৱাই যাৱাৰ এক পৰিকল্পনা আছে তেতিয়াহ'লে মই ভাবো অকল সেইবিলাকতে বা এনচিআৰটিৰ উৎসসমূহৰ মাজতে সীমাবদ্ধ নাথাকি বিভিন্ন ধৰণৰ আপুনি মানে গুগল হওক বিভিন্ন বেলেগ কিতাপ হওক সেইবিলাক অধ্যয়ন কৰি তাৰ পৰা আপুনি উৎস হিচাপে ল'ব পাৰে আৰু আগবাঢ়িব পাৰে অৰ্থাৎ আপুনি কেৱল যে এনচিআৰটি বুকখন ষ্টিক থকা নাছিল তাৰ উপৰি মই বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিলো আৰু বিভিন্ন ধৰণৰ মানে যিবিলাক পলিটিচিয়ান মানে তেওঁলোকৰ বায়োগ্ৰাফিও পঢ়িছিলো তেওঁলোকৰ জীৱনৰ বায়োগ্ৰাফি পঢ়িছিলো এইবিলাক হেল্প কৰিছিলে পৰীক্ষাভাৱে হেল্প কৰিছিল আপোনাৰ সাবজেক্টৰ ইন্টাৰেষ্ট বহুতখিনি আছিল তাৰ লগত এনচিআৰটিৰ লগত আন উৎস ফলো কৰিছিল কাৰণ মই আপোনাক ক'লো মাৰ্কিঙৰ কাৰণে এনচিআৰটি যথেষ্ট কাৰণ মানে এনচিআৰটিৰ বাহিৰৰ কোৱেশ্চন নাহে বিশেষ ভিতৰৰ পৰা আহে কিন্তু ভালকৈ যদি এনচিআৰটি খিনি অধ্যয়ন কৰিব পৰা যায় মাৰ্কিঙৰ ক্ষেত্ৰত কোনো কমি নাহে
কিন্তু যদি আপোনাক তাৰ পৰা জ্ঞান লাগে বহলভাৱে তেতিয়াহ'লে আপুনি অতি অধ্যয়নটো অলপ প্ৰয়োজন হয় হ'ব বাৰু আমি কি আৰু ৰিচাৰ্চ ফলো কৰিছিল আমি সেইবিলাক জানিম নেক্সট কুৱেশ্যন আপুনি ক'লে NCERT এনফ হয় NCERT দ্বাৰা হৈ যায় মোটামুটি হৈ যায় অ'কে এতিয়া এটা কুৱেশ্যন সকলোৰে মনত থাকে যে ক্লাছ 11ত যদি মই ভালকৈ নপঢ়ো মই যদি ক্লাছ 12ত ভালকৈ পঢ়ো তেতিয়া এইখিনি নম্বৰ পাব পাৰিম নে মেটাৰ কৰে ক্লাছ 11টো এতিয়া এই কুৱেশ্যনটোৰ এনচাৰ মোৰ ক্ষেত্ৰত কেনেকুৱা আছিল মোৰ ক্ষেত্ৰত মই ক্লাছ 11ত পঢ়াই নাছিলোঁ আৰ্টছত আছিলোঁ মই পঢ়াই নাছিলোঁ সব মানে সকলো সাবজেক্টত মোৰ মাৰ্কিং কেতিয়াবা মোৰ বহু কমি গৈছিল নাছিলে কিছুমান ক্ষেত্ৰত এনেকুৱা ধৰণৰ আছিল কিন্তু ক্লাছ 12 পোৱাৰ লগে লগে দায়বদ্ধতা বাঢ়ি গ'ল পৰীক্ষা সন্মুখত আছিল তাৰ কাৰণে পঢ়িলোঁ কিন্তু সায়েন্সৰ ক্ষেত্ৰত মই ভাবোঁ ক্লাছ 11ৰ পৰা ভালকৈ পঢ়িব লাগিব কিন্তু আৰ্টছৰ ক্ষেত্ৰত কিছু পৰিমাণে মানে 11ত অলপ কমকৈ কৰিলেও কোনো ধৰণৰ মানে বিশেষ প্ৰভাৱ নপৰে বুলি মই ভাবোঁ কিন্তু পঢ়িব লাগিব একেবাৰে বাদ দিলে নহ'ব তাৰমানে অৰ্থাৎ কোনোবাই যদি এনেকুৱা হৈ গ'ল যে ক্লাছ 11টো কিবা কাৰণত ইমান ভালকৈ ষ্টাডি কৰিব নোৱাৰিলে তেওঁলোকে হাৰ নামানিব ক্লাছ 12ত পঢ়িও মাৰ্কছ পাব পাৰি মই ভাবোঁ আৰু ঠিক আছে কিমান সময় কৰিছিলা টাইমৰ কোনো নিৰ্দিষ্ট সীমাবদ্ধতা নাছিল আচলতে মই সন্ধিয়াৰ পৰা কেতিয়াবা ৰাতি 11 বজালৈ পঢ়িছিলোঁ আৰু ৰাতিপুৱাৰ সময়খিনি অলপ পঢ়িছিলোঁ এনেকুৱা ধৰণৰ নিৰ্দিষ্ট টাইম নাছিল 12 ঘণ্টা 13 ঘণ্টা সময় সেনেকুৱা নিৰ্দিষ্ট সময় আছিল মানে নিৰ্দিষ্ট সময় নাই নিৰ্দিষ্ট সময় মই যেতিয়া সময় পাওঁ কেতিয়াবা দুপৰীয়া পঢ়িছিলোঁ কেতিয়াবা পিছবেলা পঢ়িছিলোঁ বিশেষকৈ ৰাতি অলপ বেছি সময় পঢ়িছিলোঁ সন্ধিয়াৰ পৰা ৰাতি 11-12 বজালৈকে পঢ়িছিলোঁ মানে এটা এভাৰেজ দিনে কিমান ঘণ্টা পঢ়িব লাগিব সেইটো ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰে আচলতে সি কিমানখিনি গ্ৰহণ কৰিব পাৰে এনেকুৱা নহয় যে মই এখন টাইম টেবুল বনালোঁ আৰু মই 15 ঘণ্টা সেই টাইম টেবুলখনত দি থলোঁ আৰু এতিয়া মই টেবুলখনত সেই 15 ঘণ্টা যেনে তেনে মই পাৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ মানসিকতা লৈ পঢ়িলে মই ভাবোঁ কোনো ধৰণৰ সেই নহ'ব কিন্তু যদি ভালকৈ অধ্যয়ন কৰা যায় 4-5-6 ঘণ্টা পঢ়িলেও মই ভাবোঁ সেইখিনি যথেষ্ট বুলি ভাবোঁ ভালকৈ যদি মন দি পঢ়া যায় আৰু কিছুমান দুৰ্বল থাকে তেওঁলোকৰ কাৰণে হয়তো 8 ঘণ্টা 10 ঘণ্টা লাগিব পাৰে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে আৰু যদি কাৰোবাৰ সময় আছে বেছিকৈ পঢ়ক আৰু যদি কোনোবাৰ ব্যস্ততা থাকে তেনেহ'লে যিমানখিনি পাৰে আপুনি পঢ়ক এনি ৰেফাৰেন্স বুক মেনশ্যন কৰিব খুজিবা বা নোটছ ক'ৰ পৰা বনাইছিলা হয় মই তেনেকুৱা ধৰণৰ ৰেফাৰেন্স বুক মই নকওঁ একো নাম নকওঁ কাৰণ যিখিনি স্কুলৰ পৰা দিয়া হয় বা যিটো আমাৰ ক'লোঁ NCERTৰ কথা সেইখিনি যদি নিজাকৈ যিখিনি থাকে সেইখিনি এনাফ মাৰ্কিঙৰ কাৰণে কিন্তু বেছিকৈ যদি অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে ওপৰৰ কিতাপো পঢ়িব পাৰে এনেকুৱা নহয় যে ক্লাছ 10ত আছে মানে তেওঁলোকে 12ৰ কিতাপ পঢ়িব নালাগে আৰু ক্লাছ 12ৰ ল'ৰাখিনিয়ে ক্লাছ 10ৰ পঢ়িব নালাগে এনেকুৱা নহয় ক্লাছ 12তো 10ৰ বহুত গুৰুত্ব আছে 10ৰ যিখিনি আমি পঢ়ি গৈছোঁ সেইকাৰণে তেওঁলোকে এই গোটেইখিনি সামগ্ৰিকভাৱে তল ওপৰ মানে বাছনি কৰি লৈ পঢ়িলে ভাল হয় কাৰণ আমাৰ ডিগ্ৰীটো আমি এতিয়া এনেকুৱা হৈছে আমি ডিগ্ৰী কৰি আছোঁ তাতো আমি কেতিয়াবা ক্লাছ 12ৰ কিতাপ চাব লগা হৈ যায় কেতিয়াবা ক্লাছ 10ৰো আমি কিতাপ চাব লগা হৈ যায় পৰিস্থিতি তেনেকুৱা হৈছে নেক্সট কুৱেশ্যন এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে ৰিভিজন দিব লাগেনে ভেৰি ইম্পৰ্টেণ্ট মই ভাবোঁ বিশেষকৈ এবাৰ আৰু মই এটা কথা ক'ব বিচাৰিম বিশেষকৈ আৰ্টছৰ ক্ষেত্ৰত বা পলিটিকেল ছায়েন্সৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিম যে ধৰি লওক এটা অধ্যায় যিকোনো এটা অধ্যায় গণতন্ত্ৰৰ পৰিচয় এনেকুৱা ধৰণৰ এটা অধ্যায় থাকিল অধ্যায়টো এবাৰ নিজাকৈ এবাৰ তেওঁ পঢ়ি ল'ব লাগে মোৰ বোধেৰে গোটেই অধ্যায়টো কিতাপৰ পৰা এবাৰ পঢ়ি যাব লাগে পঢ়িলে তেতিয়া কি হয় সেই অধ্যায়টোৰ লগত তেওঁৰ চিনাকি হয় কি আছে ভিতৰত কি ক'ব বিচাৰিছে অধ্যায়টো এনেকুৱা ধৰণৰ তাৰপিছত তেওঁ তাৰ পৰা নিজা কিছুমান কুৱেশ্যন ওলাই ল'ব পাৰে বা ৰিভিজনৰ কথা কৈছিলা হয় মই ৰিভিজনৰ কথা কৈ আছিলোঁ আচলতে কি হয় মই ক'লোৱেই প্ৰথমতে যে অধ্যায়টো আমি প্ৰথমে এবাৰ পঢ়ি চাব লাগে তেতিয়া কি হয় অধ্যায়টোৰ লগত আমাৰ চিনাকি হয় আৰু চিনাকি হোৱাৰ উপৰিও আমি যেতিয়া পিছফালে যিবিলাক কুৱেশ্যন থাকে অনুশীলনী থাকে সেইবিলাক কৰিবলৈ সহজ হয় আৰু সেইবিলাক যেতিয়া আমি এখন বহীত নোটছ কৰি থওঁ তাৰপিছত আমাৰ কি হয় তাক ৰিভিজন যেতিয়া আমি কৰোঁ তেতিয়া এই যে আমি প্ৰথম পঢ়িলোঁ গোটেই অধ্যায়টো সেই বহুত সহায় কৰে সেইকাৰণে মই ভাবোঁ প্ৰথমে মই গোটেইখিনি অধ্যয়নটো পঢ়াৰ প্ৰয়োজন আৰু তাৰপিছত কুৱেশ্যন অনুশীলনীৰ কুৱেশ্যনবিলাক ৰিভিজন কৰাটো প্ৰয়োজনীয় বুলি মই এইটো কথা মই ফিল কৰোঁ যে পিছফালৰ যিখিনি কুৱেশ্যন থাকে চেপ্টাৰৰ হয় সেইখিনি কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আচলতে আপুনি চাব প্ৰায় কুৱেশ্যনবিলাক তাৰ পৰাই কাটে যেন অনুভৱ হয় অলপমান হেৰিটো বেলেগ হয় কিন্তু কুৱেশ্যনবিলাক আপুনি বেলেগ কুৱেশ্যন কৰাৰ আগতে সেইখিনি কুৱেশ্যন কৰি ল'ব লাগে হয় নিশ্চয় মই সেইটো ময়ো অনুভৱ কৰোঁ কাৰণ মই এইটো ক্লাছ 9-10ত অবজাৰ্ভ কৰিছিলোঁ বাৰু মই এই 11-12 ছায়েন্সত কৰিছোঁ সেইকাৰণে আৰ্টছত মোৰ এইটো কথা হয় বুলি মোৰ ফিল হয় আৰু নেক্সট প্ৰি টেষ্টত কেনেকুৱা হৈছিল ক্লাছ 12ৰ প্ৰি টেষ্টত খুব বেয়া আছিল
বেয়া বেয়া আছিল কাৰণ প্ৰি টেষ্টলৈকে মই পঢ়া নাছিলোঁ মই আচলতে ক্লাছ 12ৰ 2 মাহ আগৰ পৰাহে পঢ়িছোঁ ভালকৈ পঢ়িছোঁ ফুল ষ্টাডি কৰিছোঁ একদম ফুল কাৰণ মই আচলতে আমাৰ বিদ্যালয়ৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ সেইখিনি সময়লৈকে থকাৰ কাৰণে বিভিন্ন ব্যস্ততাৰ কাৰণে মই পঢ়িব পৰা নাছিলোঁ কেতিয়াবা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম থাকে সেইবিলাক প্ৰগ্ৰামত মই ব্যস্ত হোৱাৰ বাবে পঢ়াত বেছি সময় দিব পৰা নাছিলোঁ স্কুলৰ কাম কাজত সময় দিব লগা হৈছিল তাৰপিছত মই শেষ হ'ল মোৰ সমাপ্ত যেতিয়া কাৰ্যকাল সমাপ্ত হ'ল তাৰপিছত মই পঢ়িব পাৰিলোঁ আৰু সেই 2 মাহ মই খুব মন দি পঢ়িলোঁ আৰু সেইখিনি মোক যথেষ্ট সহায় কৰিলে প্ৰি টেষ্টত কিন্তু মোৰ ভাল নম্বৰ নাছিল আপুনি নম্বৰ সুধিলেতো মই লাজি যাব গতিকে কাৰোবাৰ যদি প্ৰি টেষ্টত ভাল নম্বৰ অহা নাই টেনশ্যন ল'ব নালাগে হয় ভালকৈ পঢ়ক ভালকৈ পঢ়িলে হোৱাৰ চান্স থাকে ভাল হোৱাৰ চান্স থাকে আজি এটা প্ৰমাণ দিলে লাষ্ট দুটা কুৱেশ্যন আছে হাউ টু ষ্টে মটিভেট কেনেকৈ ৰাখিম নিজকে হয় মটিভেটেড কেনেকৈ ৰাখিব আপুনি নিজকে আচলতে কিন্তু বহুত ডাঙৰ কথা জীৱনৰ এটা উদ্দেশ্য যেতিয়া আপোনাৰ লগত থাকিব সি আপোনাক মানে মটিভেটেড কৰি থাকিব যদি আপুনি এক লক্ষ্যহীন উদ্দেশ্যহীন জীৱনত থাকে বা জীৱন জীয়াই থাকে তেতিয়াহ'লে আপুনি মটিভেট কেনেকৈ হ'ব আপোনাক লক্ষ্য লাগিব সেইটো ডাঙৰ কথা আচলতে মই মটিভেট হোৱাৰ প্ৰধান ব্যক্তিজন আছিল ডক্টৰ কালাম এপিজে আব্দুল কালাম তেখেতৰ এখন বায়'গ্ৰাফি তেখেতৰ বায়'গ্ৰাফি উইংছ অফ ফায়াৰ মই পঢ়িছিলোঁ অসমীয়াত অগ্নিৰ ডেউকা আৰু সিয়ে মোক যথেষ্ট পৰিমাণে সহায় কৰিছিল তেওঁ এটা কথা কৈছিল ড্ৰিম ট্ৰান্সফৰ্মছ ইনটু থটছ এণ্ড থটছ ৰিজাল্ট ইনটু একশ্যন সপোন মানে চিন্তালৈ ৰূপান্তৰিত আৰু চিন্তা কৰ্মলৈ ৰূপান্তৰিত হয় সেইকাৰণে মই ভাবোঁ জীৱনত এটা দীঘল লক্ষ্য থকা উচিত নেক্সট আমাৰ লাষ্ট কুৱেশ্যন হ'ব ফিউচাৰ গ'ল কেনেকুৱা এতিয়াতো ডিগ্ৰী কৰি আছা পলিটিকেল ছায়েন্সত কি হ'ব বিচাৰিবা আচলতে নিউ এডুকেশ্যন পলিচি আমাৰ ডিগ্ৰী 4 বছৰ তাৰপিছত মোৰ MA কৰাৰ মন আছে MA ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ কৰাৰ মন আছে আৰু যদি সকলো ভালে কালে থাকে তাৰপিছত মই LLB-টো কৰিম বুলি ভাবিছোঁ মই ভাল এজন অধিবক্তা বা এজন ভাল অধ্যাপক যদি হ'ব পাৰোঁ জীৱনত মই নিজকে ধন্য মানিম ঠিক আছে আজিজ শেষত এটা কথা কৈ দিব বিচাৰিম আইজলে এটা নতুন চেনেল ষ্টাৰ্ট কৰিব পলিটিকেল ছায়েন্সৰ যিখিনি ষ্টুডেণ্ট আছে বা আমাৰ যিখিনি শিক্ষাৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে এই চেনেলটোত কি পাব আজি কৈ দিয়া নমস্কাৰ মানে কথাটো কেনেকুৱা ধৰণৰ মোৰ চেনেলটোৰ নাম হৈছে উইজডম ৱেবছ বুলি চেনেলটোৰ নাম হ'ব আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব তাত মই বিশেষকৈ এতিয়া ক্লাছ 10 আৰু ক্লাছ 12ৰ যিখিনি তেওঁলোকৰ মানে পঢ়া আছে সেইখিনি মই তেওঁলোকক পঢ়াবলৈ চেষ্টা কৰিম মানে পলিটিকেল ছায়েন্স বিশেষকৈ পলিটিকেল ছায়েন্সখিনি আপুনি ক্লাছ 9, 10 আৰু 11, 12 গোটেইখিনি দি দিব আৰু লাহে লাহে নিশ্চিতভাৱে মই চেষ্টা কৰি যাম আৰু তাৰ উপৰিও সমসাময়িক যিবিলাক ৰাজনৈতিক ঘটনা আছে তাক বিশ্লেষণ কৰিবলৈ বা এনালাইচিছ কৰিবলৈ চেষ্টা কৰিম বিভিন্ন ধৰণে এই পলিটিকেল ছিষ্টেমবিলাকৰ বিষয়ে নাজানে সৰু সৰু কথাবিলাক বিধানসভা আৰু লোকসভাৰ মাজৰ পাৰ্থক্য তেওঁলোকে বহুতে নাজানে এতিয়া নিৰ্বাচন হৈ আছে আৰু এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক আলোচনা কৰিম কাৰণ এইটো জনা আমাৰ সকলোৰে কাৰণে প্ৰয়োজন গোটেইখিনি ফ্ৰী অফ কষ্ট হ'ব ষ্টুডেণ্টৰ বাবে নিশ্চিতভাৱে ইউটিউবত ফ্ৰী হ'ব উপলব্ধ হ'ব গতিকে সকলোৱে যদি যিসকলে ষ্টুডেণ্ট আছে বিশেষকৈ তোমালোকে চেনেলটো চাবা কাৰণ তোমালোকৰ বাবে ভাল ভাল ভিডিঅ' আগবঢ়াব গতিকে আজিক ধন্যবাদ জনাইছোঁ আমাৰ এই ভিডিঅ'ত অহাৰ বাবে আৰু দৰ্শকসকলকো বহুত বহুত ধন্যবাদ সকলোৱে ভিডিঅ'টো চালে কেনে পালে জনাব বাকী ধন্যবাদ জয় অসম